Hello everyone, মই ৰূপম ত্ৰিশান আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অংকুৰণ লাইভলৈ। আজি এই ভিডিওটো লৈ আহিছো হেয়কল ক্যান্ডিডেটৰ বাবে যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত পোষ্ট গ্ৰেজুৱেটৰ এডমিশনৰ লোৱাৰ কথা ভাবি আছিল। তেওঁলোকৰ বাবে ভাল খবৰ। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰিলে পোষ্ট গ্ৰেজুৱেটৰ এডমিশনৰ নোটিফিকেশন। সো এই পোষ্ট গ্ৰেজুৱেটৰ এন্ট্ৰেন্স এক্সামটো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে কেতিয়া আৰম্ভ কৰিব, কি সাবজেক্টৰ ওপৰত এই এন্ট্ৰেন্স এক্সামটো ক্যান্ডিডেট সকলে পাস কৰি পোষ্ট গ্ৰেজুৱেটৰ এডমিশন ল'ব পাৰিব। এই এন্ট্ৰেন্স এক্সামটোৰ ফৰ্ম ফিলআপ কেতিয়াৰ পৰা আৰম্ভ হ'ব, এই এন্ট্ৰেন্স এক্সামটোৰ বাবে নেগেটিভ মাৰ্ক থাকিব নে নাথাকে, সকলো কথা আমি বিতংভাৱে আলোচনা কৰিছো মোৰ ডিটেইলছ ভিডিওত। যদি ক্যান্ডিডেট সকলে বিচাৰে তেওঁলোকে মোৰ ৰিলেটেড ভিডিওত লিংক দিয়া আছে, তালৈকে গৈ তেওঁলোকে ডিটেইলছ ভিডিওটো চাব পাৰিব। ধন্যবাদ।